প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে সৰব বিজেপি। মানসিক ভাৰসাম্য হেৰুৱাইছে কংগ্ৰেছ সভাপতি ভূপেন বৰাই। সংবাদমেলৰ জৰিয়তে ভূপেন বৰাক সকিয়নি নদুৱাৰ বিজেপিৰ। বিধায়ক পদ্ম হাজৰিকাই পঞ্চায়ত নিৰ্বাচনত মনোনয়ন দিবলৈ অহা কংগ্ৰেছী প্ৰাৰ্থীসকলক ভয় ভাবুকি প্ৰদানৰ লগতে গুলী ফুটাই ভাবুকি প্ৰদান কৰা বুলি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই যি অভিযোগ আনিছে সেই অভিযোগ ভুৱা আৰু ভিত্তিহীন। নদুৱা সমষ্টিৰ বিজেপিয়ে সংবাদমেলৰ জৰিয়তে উক্ত অভিযোগ খণ্ডন কৰি ভূপেন বৰাক সকিয়নি প্ৰদান কৰে। এই সন্দৰ্ভত জিলা বিজেপিৰ উপ সভাপতি নিতুমণি বৰাই কয় যে কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই নদুৱাৰ সমষ্টিত কংগ্ৰেছৰ দুৰৱস্থা দেখি হতাশাত ভুগি পলাপ বকিছে। নদুৱাৰ সমষ্টিত কংগ্ৰেছৰ সাংগঠনিক ভেটিয়ে নাই, কেৱল এমুঠিমান কংগ্ৰেছীয়েহে দলটো চলাই আছে। পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থী দিবলৈও তেওঁলোকৰ মানুহ নোহোৱা হ'ল। এতিয়া মুখ লজ্জা ঢাকিবলৈ বিভিন্ন নাটক কৰাত ব্যস্ত হৈ পৰিছে কংগ্ৰেছী নেতাসকল। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছে বুলি কৈ সংবাদমেলখনৰ জৰিয়তে সাধাৰণ ৰাইজক বিভ্ৰান্ত নকৰিবলৈ কংগ্ৰেছৰ নেতা কৰ্মীসকলক সকিয়নি প্ৰদান কৰে বিজেপিৰ নেতা কেইগৰাকীয়ে। আনহাতে উক্ত সংবাদমেলতে নদুৱাৰ বিজেপিৰ BRO বুলু আহমেদেও কংগ্ৰেছে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ যোৱাৰ সময়ত কংগ্ৰেছ কৰ্মীক শাৰীৰিকভাৱে অপদস্থ কৰা বুলি শোণিতপুৰ জিলা কংগ্ৰেছৰ সভাপতি দাদুল বৰকটকে যি অভিযোগ উত্থাপন কৰিছে তাক প্ৰত্যাহ্বান জনায়। BRO বুলু আহমেদে সংবাদমেলত কয় যে মনোনয়ন পত্ৰ দাখিলৰ উক্ত দিনটোত সেই স্থানত তেওঁ উপস্থিত নাছিল আৰু কংগ্ৰেছে যদি উপস্থিত থকাৰ তথ্য দিব পাৰে তথা এখন ফটো নাইবা তেওঁ উপস্থিত থকাৰ ভিডিঅ' ফুটেজ দেখুৱাব পাৰে তেন্তে তেওঁ ৰাজহুৱা স্থানত 12 ঘণ্টা আঁঠু কাঢ়ি থাকিব বুলিও প্ৰত্যাহ্বান জনায়। হয়, সাংবাদিক বন্ধুসকল, যে নমিনেশ্যন দাখিলৰ অন্তিম দিনৰ লৈ যোৱা 12 তাৰিখে শোণিতপুৰ জিলা কংগ্ৰেছৰ সভাপতি দাদুল বৰকটকী ডাঙৰীয়াই তেওঁ আপোনালোকৰ সংবাদসকলৰ যোগেদিয়ে সংবাদকৰ্মীৰ যোগেদিয়ে জামুগুৰি থানাৰ পৰা এটা বক্তব্য প্ৰদান কৰিছে যে তেওঁক বুলু আহমেদে প্ৰহাৰ কৰিছে। অৰ্থাৎ তেওঁ মোকেই সেই কথাটো আঙুলিয়াই দিছে। মই আপোনালোকক আজি স্পষ্ট কৰি দিছোঁ যে সেই জেগাত মই উপস্থিতেই নাছিলোঁ আৰু এই সন্দৰ্ভত মই সামাজিক মাধ্যম যোগে যোৱা 12 তাৰিখে এটা ফেচবুক পোষ্ট দিছিলোঁ। তাক মুকলি প্ৰত্যাহ্বান জনাইছিলোঁ যে যদি তেওঁ মোৰ তাত উপস্থিতিৰ প্ৰমাণ ভিডিঅ' বা ফটো এখন যদি দিব পাৰে মই জামুগুৰি চেণ্টাৰত আঁঠু ল'ম বুলি কৈছিলোঁ। ছদিন উকলি গ'ল, তেওঁ তাৰ কোনো ধৰণৰ প্ৰত্যুত্তৰ নিদিলে। যোৱা পৰহি মই তেওঁক পুনৰ প্ৰত্যাহ্বান জনালোঁ যে আপুনি এই প্ৰত্যাহ্বান গ্ৰহণ নকৰি আপুনি আওপকীয়াকৈ সেই কথাকে স্বীকাৰ কৰিছে যে মই তাত উপস্থিত নাছিলোঁ। আজি আৰু 2 দিন উকলি গ'ল, তেওঁ আজি ইয়ালৈকে কোনো ধৰণৰ উত্তৰ দিব পৰা নাই আৰু নোৱাৰিও, কাৰণ মই তাত উপস্থিতেই নাই। যেতিয়া উপস্থিত নাই তেওঁলোকে মোৰ ফটো বা ভিডিঅ' কেনেকৈ দিব? যদি মই তাত উপস্থিত নাই, তেওঁক যে মাৰিলে, এই গোটেই কথাটো এটা নাটক আছিলে। তেওঁ জামুগুৰি থানাত যি ধৰণে ভিডিঅ'টো কৰিলে মইতো এতিয়া শুনিবলৈ পালোঁ যে তেওঁ নমিনেশ্যনৰ য'ত গ্ৰহণ কৰি আছিলে জামুগুৰি উন্নয়ন খণ্ডৰ কাৰ্যালয়ত, তাততো তেওঁ আহোঁতে তেওঁৰ কৰ্মীসকলক বাই দি আহিলে। এনেকুৱা বাটত কি হৈ গ'ল যে তেওঁ আহি কান্দি কাটি এতিয়া মুখখন বেকা কৰি লৈ তেওঁ যে থিয় হ'ব নোৱাৰে তেনেকুৱা এখন নাটক ৰচিলে। গতিকে তেওঁ যিখিনি মিছা কথা ক'লে অসম ৰাইজৰ আগত আমি তেওঁৰ মিথ্যাচাৰ দাঙি ধৰিলোঁ। তেওঁৰ কথাতে কথা লগাই আকৌ আমাৰ এই বৰভগীৰ কিবা সম্পূৰ্ণ শইকীয়া বাইদেউ আছে, তেওঁৰ নামহে সম্পূৰ্ণ, তথ্য অসম্পূৰ্ণ। তেওঁক বোলে কোনোবাই আকৌ বোলে ব্লক কাৰ্যালয় অফিচত চাৰ্কুল অফিচাৰ টেবুলত বহুতে তেওঁক চকীৰ পৰা উঠাই দিছে। মোৰ উপস্থিতিয়ে নাই সেইদিনাখন মই কেনেকৈ উঠাই দিম? কোনোবা চাগে চতুৰ্থ শ্ৰেণী বা তেনেকুৱা কৰ্মচাৰী তাৰপৰা উঠাই দিছে, কাৰণ চাৰ্কুল অফিচাৰৰ আসন এখন পদে ন আসন, তাততো আৰু যোনে তোনে বহিব নোৱাৰে। তাত সেইদিনাখন তেওঁলোকে ৰিজাৰ্ভ কৰি থৈছে আসনখন, নমিনেশ্যন য'ত গ্ৰহণ কৰি আছে। গতিকে তেওঁলোকৰ তথ্য অসম্পূৰ্ণ আৰু তেওঁলোকৰ এই ভুল তথ্যৰ ভিত্তিতে প্ৰদেশ কংগ্ৰেছৰ পৰা বক্তব্য ৰাখিছে যে নদুৱাৰ সমষ্টিত ভয় ভাবুকি চলিছে। তেওঁলোকৰ মূল তথ্যই ভুল। গতিকে আমি অসমবাসী ৰাইজৰ আগত স্পষ্ট কৰি দিব বিচাৰিছোঁ যে ইমান এটা ভুল কথাৰে তেওঁলোকে অসমক বিভ্ৰান্তিৰ সৃষ্টি কৰিব বিচাৰিছে। অসমবাসী ৰাইজৰ আগত আমি মুকলি প্ৰত্যাহ্বান জনাইছোঁ। মই এতিয়াও কওঁ যে তেওঁ আজি পুনৰ আপোনালোকৰ থ্ৰুদি মুকলি প্ৰত্যাহ্বান জনাইছোঁ যে তেওঁ
একো কৰিব নালাগে তেওঁ মাত্ৰ এখন ছবি দিয়ক ফটো এখন দিয়ক যে মই তাত উপস্থিত আছিলোঁ মই আঁঠু কাঢ়ি একদিন পুৰা 12 ঘণ্টা পুৱা 6 পৰা সন্ধিয়া 6 জনে আঁঠু কাঢ়ি থাকিম আৰু তেওঁ যদি নোৱাৰে তেওঁ কি কৰিব লাগিলে তেওঁ আঁঠু নাকাঢ়ক মইতো ক'ম যে তেওঁ আঁঠু কাঢ়ক প্ৰত্যাহ্বান জনাই যদি তেওঁ আঁঠু নাকাঢ়ে অন্তত দিয়ক অসমৰ ৰাইজে সঁচা কথাটো সঁচা ছবিখন দেখক কাৰণ ইমান এটা মিছা কথা জামুগুৰি ৰাইজেতো বুজিয়েই পাইছে নলবাৰী ৰাইজে চব দেখি আছে তেওঁলোকৰ এই মিথ্যাচাৰৰ কাৰণে আচলতে তেওঁলোকৰ পিছত মানুহ নাই আজি 190 জনৰ ভিতৰত মাত্ৰ 77 জন ৱাৰ্ড সদস্য কিয় বিচাৰি পাইছে সেই কথাখিনিতো আহি পৰিছে আৰু ইয়াৰ লগত যে এইখিনি সংলগ্ন আছে এইখিনি সকলোৱে বুজি পাইছে আমাৰ ৰাজগড়ৰ এপি সদস্যগৰাকীয়ে কেনেদৰে কান্দি কান্দি ফোন কৰিছে তেওঁলোকৰ এটা পৰিয়ালটোকে নিষেধ কৰি পেলাইছে এই কথাখিনিতো আমাৰ লগত কিছু তথ্য আছে তেওঁলোকেও ক'ব দৰকাৰ পৰিলে যে তেওঁ কেনেধৰণে খটুৱালে লাষ্টত কি ক'লে গতিকে এই কথাখিনি যে তেওঁলোকে সম্পূৰ্ণ ভুৱা তথ্যৰ ওপৰত যে কৈছে এই কথাখিনি আমি আপোনালোকক অৱগত কৰিবলৈ জামুগুৰি হাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট এম ভিলাই।